হয়, আজিৰ যিটো যুগত এনেকুৱা এটা শুভ কাম আজি এই অভাজনে কৰিবলৈ পাই সঁচাকৈ বহুত আনন্দিত হৈছোঁ। কিয়নো আজি যিটো দিন চলি আছে, মাক দেউতাকসকলক বৃদ্ধ বয়সত আমাৰ যি পুতেক জীয়েকসকলে বাহিৰত এৰি থৈ আহে, গছতলত এৰি থৈ আহে, ক'ৰবাত বৃদ্ধাশ্ৰমত এৰি থৈ আহে। তেনেকুৱা এটা যুগত আমাৰ নকাৰী গাঁৱৰ সুভাষ চেতিয়া মহোদয়, তেখেত হৈছে ক্ৰীড়া পেঞ্চনাৰ, লগতে সমাজসেৱক, লগতে লিখক। তেখেতৰ সুপুত্ৰ সুৰজিত চেতিয়া দেৱে যিটো কাম কৰি দেখালে, এইটো যুগত এটা বহুত মহান কাম কৰি দেখালে। মনৰ যি শান্তি পাইছে বা দেউতাকে দীৰ্ঘায়ু হোৱাৰ যি কামনা কৰিছে, তাত যি আশীৰ্বাদ যোগাইছে, যি অৰিহণা যোগাইছে, এই তোৰণভাগ দি তেখেত সঁচাকেই আমাৰ নকাৰী এটা উদীয়মান যুৱক হিচাপে, সমাজ সেৱক হিচাপে, আদৰ্শৱান যুৱক হিচাপে আমি তেওঁক সকলোৱে ধন্যবাদ দিবই লাগিব। এই যিটো কাম কৰিছে তেওঁ, আৰু এখেতৰ এই সময়টোত এই বয়সৰ ল'ৰাবিলাকে জেনেৰেলি বাহিৰত ইটো সিটো কাম কৰি ফুৰে বা ক'ৰবাত তিনিআলি মূৰত, ক'ৰবাত পুলত বহি থাকে। ঠিক তেনে এটা বয়সৰ ল'ৰাই আজি যিটো আদৰ্শ দেখাইছে, দেউতাক মাকক যি সাধনা কৰিছে, এইটো আমাৰ আজি সমাজৰ কাৰণে এটা বহুত লেখত ল'বলগীয়া কথা হৈছে। আৰু তেওঁক আমি সদায় উৎসাহ যোগাই যাবই লাগিব এনেকুৱা কামবিলাকৰ কাৰণে। তথা আমাৰ যিবিলাক এতিয়াও যুৱক যুৱতী বাহিৰত ঘূৰি আছে, দেখি আছে, অন্য ৰাস্তাত গৈ আছে, সেই যুৱক যুৱতীসকলে যাতে এওঁক অনুকৰণ কৰি এওঁৰ দৰে কামবিলাক কৰি যাব বুলি মই আশা ৰাখোঁ। হয়, এইটো মোৰ দেউতাৰ এটা বহুদিনীয়া সপোন আছিল, যিটো আজি মই বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ বুলি ভাবিছোঁ। আৰু এইটো কিয় দিলে বুলি আপুনি প্ৰশ্ন সোধাত এইটোৱে ক'ব বিচাৰিছোঁ, এইটো আন অন্য লোকসকলক মই দেখোঁ যে তেখেতলোকে নিজৰ দেউতাকৰ স্মৃতিত বহুতো সমাজৰ কাৰণে বিভিন্ন আগবঢ়ায়। সেই গতিকে মই দেউতাৰ জীৱিত অৱস্থাতে দেউতাৰ সন্মানাৰ্থে মই আমাৰ এই ঐতিহ্যমণ্ডিত 200 বছৰীয়া নকাৰী বৰনামঘৰ কাৰণে মই এখনি সামান্য তোৰণ প্ৰদান কৰিছোঁ। আৰু মই এইখিনিতে কিছু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নকাৰী গাঁওবাসী ৰাইজক, নকাৰী বৰনামঘৰৰ পৰিচালনা সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ তোৰণখন উদ্বোধন কৰিবলৈ অহা প্ৰত্যেকগৰাকী ভকত বৈষ্ণৱ তথা বিশেষকৈ আমাৰ তোৰণখন উদ্বোধন কৰা আমাৰ গাঁৱৰে বৰ্তমান দুলীয়াজানৰ নিবাসী নৱকুমাৰ গগৈ দদাইদেউলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে আহি ইমান ব্যস্ততাপূৰ্ণ দিনটোত আহিও তেখেতে আমাৰ তোৰণখন উদ্বোধন কৰি নকাৰী গাঁওবাসীলৈ আমাক সেৱা আগবঢ়ায়, তাৰ কাৰণে বিশেষকৈ ধন্যবাদ। আৰু লগতে মোৰ সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ এই তোৰণৰ শুভ উদ্বোধনী অনুষ্ঠানত উদ্বোধন কৰি আমাক উপচাই পেলোৱাৰ কাৰণে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।